শেহতীয়াভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ ইতিমধ্যে তীব্ৰতৰ হৈছে। ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে যে গৌৰৱ গগৈৰ পাকিস্তানৰে থকা সম্পৰ্ক। গৌৰৱ গগৈ এটা কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰে, গৌৰৱ গগৈলৈ লক্ষ্য কৰি বাক্যবান প্ৰয়োগ কৰে। সেই সময়তে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে গৌৰৱ গগৈৰ পাকিস্তানৰে থকা সম্পৰ্কক লৈ, গৌৰৱ গগৈৰ পাকিস্তানলৈ যোৱা বিষয় সন্দৰ্ভত মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত মুখ খুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ তথ্য দিছে সেয়া কেতিয়াও মিছা নহয়। এনেদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিলে। এতিয়া এইটো আপোনালোক সংবাদ মাধ্যমে কওক যে পাকিস্তানৰ লগত দৰহম মৰহম থকাটো, নিবিড় সম্পৰ্ক থকাটো ভাল নে বেয়া, সেইটো অসমৰ ৰাইজে ক'ব। মই আৰু কিয় ক'ম, আৰু এগৰাকী বিদেশ মন্ত্ৰী হিচাপে মই আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ লগত কেনেকুৱা সম্পৰ্ক এইটো নকওঁ। কিন্তু মোৰ বিশ্বাস এতিয়াও নহয় যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। এইটো ভুল তেওঁৰ নিচিনা এজন জনা মানুহে নকৰে বুলি মই ভাবোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে আকৌ তথ্যবিহীন প্ৰমাণবিহীনভাৱে একো কথা নকয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু প্ৰথম কথাতে বিশ্বাস কৰিবলৈ টান পাইছোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছত মোৰ কথাটো অলপ চিন্তা কৰিছোঁ। প্ৰথম কথা, তেওঁ পাকিস্তানলৈ গৈছে এইটো মোৰ বিশ্বাস নহয়। দ্বিতীয় কথা, এদিন নহয় দুদিন নহয় 10-15 দিন আছে, সেইটোতো আচৰিত কথা। তাত তেওঁতো ক্ৰিকেট খেলিবলৈ যোৱা নাই, টেষ্ট মেচ খেলিবলৈ। তাতে তেওঁ টুৰিষ্টো নহয়, তেওঁ ধৰ্মীয় টুৰিজিম কৰিছে। 10-15 হাজাৰ মানুহ যায় এবছৰত 140 কোটি মানুহৰ মাজৰ পৰা, আৰু তেওঁ হয়তো কৈ দিলে হৈ গ'ল যে মই গৈছোঁ, কি হ'ব তাৰ পৰা, বা নাই মই যোৱা নাই। তেওঁক যেতিয়া সোধা হয় আপুনি পাকিস্তান গৈছেনে, ইমান দিন গৈছেনে, যে আপোনাৰ এই বিষয়ে কি মতামত, তেতিয়া তেওঁ কয় যে পুলিচ বেয়া, আমুক হিমন্ত বিশ্ব শৰ্মাই আমুক কথা কৈছে, চালেবাৰে ক'ৰবাত কথা কৈছে। এইটো সৰু কথা এটা। আৰু এইটো কথাটো তৃতীয় যিটো তথ্য দিছে যে তেখেতৰ পৰিবাৰে পাকিস্তানৰ NGOৰ পৰা তেওঁ বেতনভোগী আছিল, এইবিলাক কিবা বিশ্বাস কৰিবলৈ টান হয়। কাৰণ ইমান সন্মানীয় পৰম শ্ৰদ্ধেয় এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, এগৰাকী অতি উচ্চ শিক্ষিত ভদ্ৰ সন্তানে এনেকুৱা ভুল কৰিব বুলি মোৰ এতিয়াও বিশ্বাস নাই। কিন্তু মই মানিব লাগিব, সংবিধানৰ পক্ষত থাকি সদায় তথ্য সমৃদ্ধ প্ৰমাণসিদ্ধ কথা কওঁ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথা। গতিকে এইটো বৰ আচৰিত কথা। তেওঁক সোধা হয় কিবাটো উত্তৰ দিয়ে কিবা এটা, আৰু ছেপ্টেম্বৰ মাহৰ অপেক্ষাত। কিন্তু মোৰ মনটো খুব দুখ লাগিব যিদিনাখন যে সঁচাই গম পাম তেওঁ পাকিস্তানলৈ গৈছে। সাংবিধানিকভাৱে আচলতে তেওঁ পাকিস্তান যাব নোৱাৰে নেকি, এনেকুৱা কিবা আছে নেকি? নহয়, পাকিস্তানলৈ আপুনি চাওক, পাকিস্তানলৈ কোন যায় কি যায় আপুনি চাওক। পাকিস্তানলৈ কোন যায়, এতিয়া আপুনি মই গৈছোঁ নেকি পাকিস্তানলৈকে? ভাৰতৰ যিসকলে টুৰিষ্ট হিচাপে যায়, নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকে, যিসকলে ক্ৰিকেট খেলিবলৈ মাজতে কেতিয়াবা এবাৰ দুবাৰ যাবলগীয়া হৈছে, তাৰ পৰা সেইটো পাকিস্তানলৈ মই কাকো খবৰ নিদিয়াকৈ মনে মনে যোৱা মানুহটো মই দেখা নাই। গতিকে সেইটো প্ৰশ্ন আচলতে কিমান প্ৰাসংগিক আপোনাৰ প্ৰশ্নটো মই গম নাপাওঁ, গম পাইছে। এতিয়া মোক কিন্তু বিশ্বাস তেওঁ পাকিস্তান যোৱা নাই বুলি মই তেওঁলোকে ভাবিছোঁ। কথা আছে, তথ্য সমৃদ্ধৰ কথা নহয়। আমি যি কথা পাতোঁ তথ্য সমৃদ্ধ, যদি সঁচাকৈ কিবা আছে কি কথা আছে, তথ্য সমৃদ্ধৰ কথা উত্তৰ দিয়াটো উচিত। গতিকে ৰাজনৈতিকভাৱে যিকোনো এটা কথা কৈ দিয়াটো উচিত নহয়। গতিকে কোনো প্ৰমাণসিদ্ধ নোহোৱাকৈ, তথ্য সমৃদ্ধ নোহোৱাকৈ কেৱল কাৰোবাৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি মই এটা ভাষ্য দিম, তেওঁ আকৌ মোক চল পাই আকৌ কথা এটা ক'ব, এইটো আচলতে পৰিৱেশ কলুষিত কৰাৰ কথা। গতিকে প্ৰমাণসিদ্ধ তেনেকুৱা কোৱা নাই। মুখ্যমন্ত্ৰীৰ ভাষ্যটো মই শুনা নাই, যদি মই পঢ়ি গম পাইছোঁ যে এইটো কংগ্ৰেছৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীয়ে কৈছে কিবা এটা, তাৰ ভাষ্যটো বেলেগ এটা দিছে। আপোনালোকে নিজে সাংবাদিকসকলে পুৰণা পেপাৰ উলিয়ালেই চাব পাৰিব। কংগ্ৰেছৰ দালালৰ নেতাসকলে পূৰ্বতে যথেষ্ট এনেধৰণৰ ঘটনাৰ লগত জড়িত হোৱাৰ কথা ওলাইছিল। হয়তো সেইটো প্ৰসংগত ক'ব পাৰে, কিন্তু তেওঁ সামগ্ৰিকভাৱে কি কৈছে আমাৰ পুনৰ ভাষ্যটো চালেই গম পোৱা যাব। গতিকে কংগ্ৰেছৰ অধিকাৰ আছে কোৱা, মই ক'বলগীয়া একো নাই। নহয়, এতিয়া এইটো আপোনালোক সংবাদ মাধ্যমে কওক যে পাকিস্তানৰ লগত দৰহম মৰহম থকাটো, নিবিড় সম্পৰ্ক থকাটো ভাল নে বেয়া, সেইটো অসমৰ ৰাইজে ক'ব। মই আৰু কিয় ক'ম, আৰু এগৰাকী বিদেশ মন্ত্ৰী হিচাপে মই আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ লগত কেনেকুৱা সম্পৰ্ক এইটো নকওঁ। কিন্তু মোৰ বিশ্বাস এতিয়াও নহয় যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। এইটো ভুল তেওঁৰ নিচিনা এজন জনা মানুহে নকৰে বুলি মই ভাবোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে আকৌ তথ্যবিহীন প্ৰমাণবিহীনভাৱে একো কথা নকয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু প্ৰথম কথাতে বিশ্বাস কৰিবলৈ টান পাইছোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছত মোৰ কথাটো অলপ চিন্তা কৰিছোঁ। প্ৰথম কথা, তেওঁ পাকিস্তানলৈ গৈছে এইটো মোৰ বিশ্বাস নহয়। দ্বিতীয় কথা, এদিন নহয় দুদিন নহয় 10-15 দিন আছে, সেইটোতো আচৰিত কথা। তাত তেওঁতো ক্ৰিকেট খেলিবলৈ যোৱা নাই, টেষ্ট মেচ খেলিবলৈ। তাতে তেওঁ টুৰিষ্টো নহয়, তেওঁ ধৰ্মীয় টুৰিজিম কৰিছে। 10-15 হাজাৰ মানুহ যায় এবছৰত 140 কোটি মানুহৰ মাজৰ পৰা, আৰু তেওঁ হয়তো কৈ দিলে হৈ গ'ল যে মই গৈছোঁ, কি হ'ব তাৰ পৰা, বা নাই মই যোৱা নাই। তেওঁক যেতিয়া সোধা হয় আপুনি পাকিস্তান গৈছেনে, ইমান দিন গৈছেনে, যে আপোনাৰ এই বিষয়ে কি মতামত, তেতিয়া তেওঁ কয় যে পুলিচ বেয়া, আমুক হিমন্ত বিশ্ব শৰ্মাই আমুক কথা কৈছে, চালেবাৰে ক'ৰবাত কথা কৈছে। এইটো সৰু কথা এটা। আৰু এইটো কথাটো তৃতীয় যিটো তথ্য দিছে যে তেখেতৰ পৰিবাৰে পাকিস্তানৰ NGOৰ পৰা
তেওঁ বেতন ভুগি আছিল এইবিলাক কিবা বিশ্বাস কৰিবলৈ টান হয় কাৰণ ইমান সন্মানীয় পৰম শ্ৰদ্ধেয় এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এগৰাকী অতি উচ্চ শিক্ষিত ভদ্ৰ সন্তানে এনেকুৱা ভুল কৰিব বুলি মোৰ এতিয়াও বিশ্বাস হোৱা নাই কিন্তু মই মানিব লাগিব সংবিধানৰ পক্ষত থাকি সদায় তথ্য সমৃদ্ধৰ প্ৰমাণসিদ্ধ কথা কওঁ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথা গতিকে এইটো বৰ আচৰিত কথা তেওঁ সোধাই কিবা এটা উত্তৰে কিবা এটা আৰু ছেপ্টেম্বৰ মাহৰ অপেক্ষাত কিন্তু মোৰ মনটো খুব দুখ লাগিব যিদিনাখন যে সঁচাই গম পাম তেওঁ পাকিস্তানলৈ গৈছে পাকিস্তানে সাংবিধানিকভাৱে আচলতে তেওঁ পাকিস্তান যাব নোৱাৰে নেকি এনেকুৱা কিবা আছে নেকি নহয় পাকিস্তানলৈ আপুনি চাওক পাকিস্তানলৈ কোন যায় কি যায় আপুনি চাওক পাকিস্তানলৈ কোন যায় এতিয়া আপুনি মই গৈছোঁ নেকি পাকিস্তানলৈকে ভাৰতৰ যিসকলে টুৰিষ্ট হিচাপে যায় নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকে যিসকলে ক্ৰিকেট খেলিবলৈ মাজতে কেতিয়াবা এবাৰ দুবাৰ যাবলগীয়া হৈছে